শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলোৱা ডকাইতৰ দল গ্ৰেপ্তাৰ দীৰ্ঘদিন ধৰি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উপদ্ৰৱ চলাইছিল ৫জনীয়া ডকাইতৰ দলটোৱে গ্ৰেপ্তাৰ কৰা হৈছে যজ্ঞদীপ ভূঞা মনদীপ গগৈ সাৰংগ গগৈ মানৱজ্যোতি হাজৰিকা আৰু দেৱব্ৰত গগৈ দীৰ্ঘদিন ধৰি দূৰণিবতীয়া যাত্ৰীৰ পৰা ভয় ভাবুকিৰে ধন আদায় কৰিছিল ডকাইতৰ দলটোৱে দলটোৰ পৰা জব্দ কৰা হৈছে বুলেট কেটিএম পালছৰকে ধৰি কেইবাখনো মটৰচাইকেল আমাৰ হাতত এটা খবৰ আছিল যে আজি কিছুদিনৰ পৰা এটা দলে প্ৰায় ৪-৫ জনীয়া ল'ৰা এটা দলে নিখাৰ ভাগত ৰাতি প্ৰায় ১১টা ১২টা ১টা বজাত তেনেকুৱা টাইমত তেওঁলোকে জমা হয় গাড়ী ৰখাই পেলাই তেওঁলোকে যি গাড়ী হওক পেছেঞ্জাৰ ভেহিকেলো ৰখায় কেতিয়াবা কমাৰ্চিয়েল ভেহিকেলছো ৰখাই পেলাই তেওঁলোকে পইচা ধন দাবী কৰে আৰু মৃত্যু ভাবুকি দিয়ে তেনেকৈ ধৰণৰ ভাবুকি দি পেলাই তেওঁলোকে পইচা ধন দাবী কৰি আহি আছিল আমি খবৰটো পাই আছিলোঁ সেই খবৰৰ ভিত্তিতে যোৱা নিশা আমাৰ শিৱসাগৰ থানাৰ পৰা সদৰ আমাৰ OC TSI আৰু লগতে ষ্টাফ তেওঁলোকে অপাৰেশ্যন এটা চলায় অপাৰেশ্যন চলাওঁতে আপোনাৰ ৰাজলক্ষ্মী ধাবা যিখন আছে টেক্সি মথাডাঙত সেই ৰাজলক্ষ্মী ধাবাৰ ওচৰতে যুৱক ৫জন আমি পাইছোঁ আৰু তেওঁলোকে সেই যুৱককেইজনে পোৱাৰ পিছত তেওঁলোকে এটা ৰুমত এনেকৈ মদ ভাং কিবাকিবি ইত্যাদি সেৱন কৰি আছিলে আৰু তেওঁলোকে সেৱন কৰাৰ পিছতে তেওঁলোকে ৰাস্তাত নামি পেলাই তেওঁলোকে গাড়ী ৰখা এক্সটৰ্শ্যন কৰে তো তেওঁলোকে যোৱাকালি নিশাও সেই প্লেনিঙে কৰি আছিলে তেনেকুৱা অৱস্থাতে আমাৰ শিৱসাগৰ থানাৰ পৰা যিটো টীম গৈছিলে তেওঁলোকে হাতে লোতে তেওঁলোকে ধৰা পৰে তেওঁলোকে ইণ্টাৰগেশ্যনত তেওঁলোকে স্বীকাৰোক্তি দিছে তেওঁলোকে ৰাস্তাত গাড়ী ৰখাই পেলাই পইচা লয় আৰু তেওঁলোকৰ পৰা আমি ৫জন ল'ৰা আমি ইতিমধ্যে তেওঁলোকক মানে এৰেষ্ট কৰিছোঁ নামকেইটা হৈছে দেৱব্ৰত গগৈ যজ্ঞদীপ ভূঞা সাৰংগ গগৈ মনদীপ গগৈ মানৱজ্যোতি হাজৰিকা এইকেইজন ল'ৰাক আমি ইতিমধ্যে আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি 4খন বাইকো পাইছোঁ আৰু তেওঁলোকৰ মডাছ অপাৰেণ্ডিটো আছে তেওঁলোকে নিশাৰ ভাগত মদ ভাং ইত্যাদি সেৱন কৰি তেওঁলোকে বাইকেৰে যিবোৰ গাড়ী আহি থাকে ৰাস্তাত তেওঁ বাইকেৰে আগচি ধৰি পেলাই তেওঁলোকে ভয় ভাবুকি দেখুৱাই পেলাই পইচা তেওঁলোকে লয়